হয়, নিশ্চিতভাৱে ক'ব লাগিব যে পশ্চিম কাৰ্বি আংলঙৰ হাজাকাপাৰ আছে। এই হাজাকাপাৰ গাঁওখনত দেখিবলৈ পোৱা গৈছে যি ডিমাচা সম্প্ৰদায় আছে। এই ডিমাচা সম্প্ৰদায়ৰ যি হালুৰি বুচু আছে, হালুৰি বুচুক লৈ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি চাই দেখিব এনেদৰে আচলতে যি ডিমাচা সম্প্ৰদায় আছে, এই সম্প্ৰদায়ৰ যি কৃষ্টি সংস্কৃতি ভাষাৰে আচলতে যি চহকী ডিমাচা সম্প্ৰদায় আছে, তেখেতসকলৰ যি হালুৰি বুচু যি বিহু অৰ্থাৎ মাঘ মাহত উদযাপিত হালুৰি বিচুক লৈ উখল মাখল এক আনন্দময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যি এদিনীয়া কাৰ্যসূচীৰে আচলতে যি হালুৰি বিচু উদযাপন কৰি থকা যি বাকৰি আছে, বাকৰি দেখিবলৈ পোৱা গৈছে। মন্ত্ৰী নন্দিতা গাৰ্লুচা আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব এক উখল মাখল পৰিৱেশ, নৃত্য গীত যি জনগোষ্ঠীয় নৃত্য গীত আছে, সাজ পোছাক আছে, সকলোৱে আচলতে নিজৰ স্বকীয় সাজ পোছাক পৰিধান কৰি এনেদৰে যি হালুৰি বুচুৰ যি বাকৰি আছে, বাকৰিত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যি জনগোষ্ঠীয় নৃত্য গীত আছে, সেই নৃত্য গীতেৰে আচলতে জীপাল হৈ পৰা দেখিবলৈ পোৱা গৈছে হাজাকাপাৰ গাঁওখনত। আৰু এই মুহূৰ্তত কিছু লোক আছে, মই তেখেতসকলৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ দেখিছোঁ আপোনালোকে এক বাইদেউ অকণমান দেখিছোঁ আপোনালোকে এক উৎসৱমুখৰ পৰিৱেশেৰে হালুৰি বুচু যি আছে সেয়া উদযাপন কৰিছে। কি ক'ব বিচাৰিব, কেনেকুৱা অনুভৱ হৈছে? অনুভৱ কেনেকুৱা লাগিছে? बहुत अच्छा लग रहा है। हम लोग यहाँ पे हम लोग का ट्रेडिशनल सब अपना ट्रेडिशनल ड्रेस पहन के आए हैं हालुरी बिशु सेलिब्रेशन के लिए वेस्ट कार्बी आंगलोंग हाजाकेफर गांव में। सब लोग दूसरा गांव से भी हम लोग आए हैं यहाँ पे। हम लोग का वॉलेंटियर्स भी है, हम लोग का यूथ भी है, सब मिलजुल के हम लोग अच्छे से सेलिब्रेट करेंगे। आज रात प्रोग्राम भी होगा, अवार्डनेस भी है और हम लोग यहाँ पे डांस भी करेगा। हम लोग का चीफ गेस्ट भी आ रहा है, अभी मैम पहुँचने वाला है। थैंक यू। হয়, নিশ্চয়কৈ এনেদৰে অৱগত কৰিছে যে যি বিশিষ্ট অতিথি বা নিমন্ত্ৰিত অতিথি, মুখ্য অতিথি হিচাপে যি নন্দিতা গাৰ্লুচা মন্ত্ৰী আছে, তেখেতে ইতিমধ্যে আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আচলতে তেওঁক স্বাগত কৰিবলৈ এনেদৰে যি ডিমাচা সম্প্ৰদায়ৰ যি দুগৰাকী যুৱতী তেওঁলোক আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে আচলতে শাৰী পাতি দেখিবলৈ পোৱা গৈছে। এক শান্তিপূৰ্ণভাৱে যি ডিমাচা সম্প্ৰদায়ৰ যি হালুৰি বুচু আছে তাক উলহ মালহেৰে উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ক'ব লাগিব যি বুচুৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা যি মেজি আছে, পুৱাৰ ভাগত তেওঁলোকে প্ৰজ্বলিত কৰিব। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি বাকৰি আছে, বাকৰিত তেওঁলোকৰ জনগোষ্ঠীয় গৃহ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। চাংঘৰ আদিৰে আচলতে যি আলোকেৰে আলোকিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব এই মুহূৰ্তত আৰু আছে লোক, মই তেখেতৰ সৈতেও তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। বাইদেউ কি ক'ব, কেনেকুৱা অনুভৱ হৈছে? বিহু পাতিছে, ভাল লাগিছে। কেনেকুৱা, কোন কোন আহিছে, কি আছে ইয়াতে? নৃত্য গীত আপুনি নাচিব নেকি? নাই নাচে। কি নৃত্য আছে আপোনালোকৰ জনগোষ্ঠীয় নৃত্য? কি নাম আছে? যিবিলাক ডান্স আছে, ডান্সবিলাকৰ কেনেকুৱা নামৰ ডান্স? বাইডিমা আৰু কি আছে? ডিমাচা বাইডিমা দুটাই নেকি? আৰু গীত মাত কি আছে? ইমানেই নাম। গান গাব জানে নেকি? হয়, নিশ্চয়কৈ মনৰ ভাৱ অৱগত কৰিছে। আচলতে উৎফুল্লিত আৰু আনন্দিত এক পৰিৱেশৰ মাজেৰে আচলতে যি হালুৰি বুচু আছে, এই হালুৰি বুচু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ যি হাজাকাপাৰ গাঁও আছে, যি ডিমাচা বসতিপূৰ্ণ এলেকা, এই এলেকাটোত দেখিবলৈ পোৱা গৈছে আচলতে হাজাৰ হাজাৰ লোক আহি ইয়াত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ হাজাকাপাৰ গাঁওখনত।